হয় আজি সৰস্বতী পূজা ৰাজ্য চৌদিশে এতিয়া উখল মাখল পৰিৱেশ বিশেষকৈ বিদ্যালয় মহাবিদ্যালয় তথা শৈক্ষিক প্ৰতিষ্ঠানসমূহত চলিছে আচলতে ব্যাপক আয়োজন আধ্যাত্মিকতাৰ লগতে দেখা গৈছে যে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ভিৰ কৰিছে আৰু মই উপস্থিত আছোঁ নামনি অসমৰ ঐতিহ্যমণ্ডিত BH মহাবিদ্যালয়ত ব্যতিক্ৰম নহয় BH মহাবিদ্যালয় তাতো চলিছে সৰস্বতী পূজাৰ আৰাধনা আচলতে মই পোনপটীয়াকৈ কেমেৰাৰ সঠিক দৃশ্যাংশ দেখুৱাই ল'বলৈ অনুৰোধ জনাম আচলতে ইয়াত কেনেদৰে সৰস্বতী পূজাৰ ভাগ আয়োজন কৰা হৈছে আৰু বছৰে বছৰে যিহেতু ইয়াত পূজা ভাগ আয়োজন কৰা হয় এইবেলো ব্যতিক্ৰম নহয় আৰু যথেষ্টখিনি ছাত্ৰ ছাত্ৰীয়ে ভিৰ কৰিছে আচলতে ইয়াত আধ্যাত্মিকতাৰ লগতে পুৰোহিতৰ যি মন্ত্ৰ উচ্চাৰণ ধ্বনি এই ধ্বনিৰে মহাবিদ্যালয় চহত ইতিমধ্যে যথেষ্টখিনি মহাবিদ্যালয়ৰ যথেষ্টখিনি ছাত্ৰ ছাত্ৰীৰ মাজতে দেখা গৈছে যে যথেষ্ট উৎসাহ দেখা গৈছে আৰু যিহেতু এক আধ্যাত্মিকতাৰ পৰিৱেশে বিৰাজ কৰিছে ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ লগতে আজিৰ দিনটো বিশেষকৈ যিহেতু এটা বিশেষ দিন আৰু এই বিশেষ দিনটোৰ কাৰণে যিহেতু ছাত্ৰ ছাত্ৰীসকলে সদায় অপেক্ষাৰত হৈ থাকে গতিকে এই ক্ষেত্ৰত মই যাব লাগিব এইখন মহাবিদ্যালয়ৰ যিগৰাকী প্ৰিন্সিপাল ছাৰ আছে মই তেওঁৰ ওচৰলৈ আহিছোঁ সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বছৰে কৰিছে এইবাৰ কিবা বিশেষ আছে নেকি সৰস্বতী পূজা আমি প্ৰতিটো বছৰৰ উৎসৱকে আমি বিশেষ ৰূপত লওঁ আমাৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী ইয়াত আহে অকল আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিয়েই নহয় অন্য অনুষ্ঠানবিলাকৰ পৰাও ইয়াত আহে আৰু একগোট হৈ আমি বৰ আনন্দৰে এই উৎসৱটো পালন কৰোঁ আৰু ইয়াত বৰ ভাল লগা কথা এইটো আমি জাতি বৰ্ণ ধৰ্ম গোটেইবিলাক বাদ দি আমি সকলোৱে আনন্দৰ উৎসৱ হিচাপে পালন কৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকল দেখাত ধুনীয়া নহয় মনেৰেও ধুনীয়া ৰূপত ইয়াত উপস্থিত হয় হৈছে এটা কথা ক'ব লাগিব অঘোষিত প্ৰতিযোগিতা অনুষ্ঠিত হয় আচলতে সৰস্বতী পূজাৰ দিনাখন ফেশ্বন পূজা বুলি বহুতে ক'ব খোজে কি ক'ব আপুনি অধ্যক্ষ হিচাপে মই ফেশ্বন পূজা বুলি নাভাবোঁ আচলতে কি হয় মন যেতিয়া ভালে থাকে তেতিয়া আনন্দ যেতিয়া ওলাই আহে আনন্দৰ এই অনুষ্ঠানটিলৈ সাজি কাচি আহিবলৈ সকলোৰে মন যায় গতিকে এইটো এটা ভাল লগা দিন আৰু এইটোক আমি নিগেটিভ ৰূপত নহয় পজিটিভ ৰূপত ল'ব লাগে ধন্যবাদ ছাৰ মই আপোনাৰ ওচৰলৈ আহিম আছে ছাত্ৰ একতা সভাৰ যিগৰাকী তত্ত্বাৱধায়ক ছাৰ আমাৰ সৈতে আছে আপুনি যিহেতু গোটেই পূজাখন পৰিচালনা কৰিছে গতিকে এই ক্ষেত্ৰত কিবা এইবাৰ ব্যতিক্ৰমীভাৱে কিবা আয়োজন কৰিছে নেকি আমাৰ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী সৰস্বতী দেৱীৰ পাদপদ্মত এপাহি পুষ্পাঞ্জলি দিয়াৰ মানসেৰে আজিৰ আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ এই সংখ্যাৰ হিচাপত এইটো 57 সংখ্যক প্ৰতি বছৰে আমি এনে উলহ মালহেৰে আমাৰ দেৱীৰ চৰণত এপাহি পুষ্পাঞ্জলি আমি প্ৰদান কৰোঁ ইয়াত অধ্যক্ষ মহোদয়ে কোৱাৰ নিচিনাকৈ আমাৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আমাৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীয়ে আমাৰ ইয়াত যোগদান কৰে লগতে ৰাইজৰো উপস্থিতি যথেষ্টখিনি হয় ধন্যবাদ আপোনাক ছাৰ মোৰ কেমেৰা সৈতে পুনৰবাৰ দেখুৱাই ল'ব অনুৰোধ জনাম আচলতে মহাবিদ্যালয় যি চৌহদ কিদৰে মুখৰিত হৈ পৰিছে আধ্যাত্মিকতাই বিৰাজ কৰিছে ছাত্ৰ ছাত্ৰীৰ উৎসাহৰ লগতে যি আধ্যাত্মিক পৰিৱেশো দেখা গৈছে পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণৰ ধ্বনি দেখা গৈছে আৰু মই কেমেৰা সতীৰ্থক মই এই মুহূৰ্তৰ পৰিৱেশ দেখুৱাই ল'বলৈ অনুৰোধ জনাম আছে মোৰ সৈতে এগৰাকী নিশ্চয় বাইদেউ আপুনি আচলতে কিছুদিন আগলৈকে আপুনি ছাত্ৰী আছিলে আজি কিন্তু আপুনি অধ্যাপিকা গতিকে সেই মুহূৰ্তৰ পূজা আৰু আজি এই মুহূৰ্তৰ পূজাৰ কিবা বিশেষ আছে নেকি হয় খুব ভাল লাগিছে মই এইখন কলেজতে পঢ়া ছাত্ৰী আৰু তেতিয়াও সৰস্বতী পূজা পুজিছিলোঁ আৰু এতিয়াও পুজি আছোঁ আৰু যিহেতু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী মই এইটোৱে কামনা কৰিম সকলোকে যাতে সৰস্বতী দেৱীয়ে শক্তি দিয়ে জ্ঞান দিয়ে এইখিনি আধ্যাত্মিকতাৰ লগতে আজিকালি কিন্তু ছাত্ৰ ছাত্ৰীয়ে খুব সাজি কাচি সৰস্বতী পূজা বুলি কি ক'ম আপুনিও আহিছে যিহেতু আধুনিক যুগ সেইটো লাগিবই আৰু অকণমান জাক জমকতা লাগে সেইটোৱে আৰু ধন্যবাদ আপোনাক মোৰ কেমেৰা সতীৰ্থক মই পুনৰবাৰ দেখুৱাই ল'বলৈ অনুৰোধ জনাম আচলতে চহৰত মহাবিদ্যালয় যি চহৰত যথেষ্টখিনি উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে আৰু ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে নামনি অসমৰ যি ঐতিহ্যমণ্ডিত BH মহাবিদ্যালয় আছে সেই মহাবিদ্যালয়তো সৰস্বতী পূজাৰ যি পৰিৱেশে বিৰাজ কৰিছে আচলতে তেনেদৰে ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে নামনি অসমৰ ঐতিহ্যমণ্ডিত BH মহাবিদ্যালয়ত সৰস্বতী পূজা আয়োজন কৰা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা